গুড মৰ্ণিং সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ঘৰত এয়া টেংকী কাম লগাই থকা হৈছে আৰু দাদাকেইজনে কাম কৰি আছে। আনি থকা হৈছে আৰু এয়া ভাইটিজনে ইটা দি আছে। মই ভাবিলোঁ মই যেতিয়া এনেই আছোঁ সেইকাৰণে ময়ো অলপ দি সহায় কৰি দিওঁ, তেতিয়া কামটো উজু হ'ব আৰু সোনকালে হ'ব। এনেকৈ কাম কৰি থাকিলে মনটোও ভাল লাগি থাকিব। সেইকাৰণে মই ইটা দিয়া কামত লাগি গ'লোঁ আৰু এনেকৈ এচপৰা দুচপৰাকৈ ইটাবোৰ নমাই আছোঁ। গাঁতটো যিহেতু দ সেইকাৰণে ঘনে ঘনে উঠা নমা কৰি থাকিব নোৱাৰি আৰু এজনে দি থাকিলে বহুত সুবিধা হয়। আহিলেনে 100 মান? আৰু এতিয়া আনিবলৈ গৈ আছোঁ চিমেণ্ট আৰু এইটো কি কয় মছলা। এতিয়া মছলাখিনি গোটেইখিনি নি পিনি টেংকিটোত ভৰাই ল'বগৈ লাগিব আৰু এনেকৈ আমি ভাইটি এটা আৰু মই দুয়োটাই মছলাখিনি আনি আছোঁ আৰু এজনে তলত ঢালি আছে। এনেকৈ লাহে লাহে অলপ অলপকৈ আৰু টেংকিটোৰ কাম কৰিব লাগিব, নহ'লে কামবোৰ থাকি গ'লে বৰষুণ আহিব আৰু গাঁতটো পোত খাই যাব, তেতিয়া বহুত বেছি কাম বাঢ়িব। সেইকাৰণে যিমান পাৰোঁ সোনকালে কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া এজনে ৱাল গাঁঠিবৰ কাৰণে যা যোগাৰ চলাই আছে। গোটেইকেইজনক নমাই পিনি এতিয়া মই ওপৰৰ পৰা বস্তু দি আছোঁ আৰু এওঁলোকে ইটা গঁঠা কামত লাগি গৈছে আৰু এনেকৈয়ে টেংকিটো শেষ কৰিবগৈ লাগিব।